হেল্ল', আজি মই বনাব ওলাইছোঁ ফুড কাষ্টাৰ্ড। ইয়াতে লৈছোঁ মই আধা লিটাৰ গাখীৰ। গাখীৰখিনি ভালকৈ উতল আহিব দিম। ইফালে মই সৰু বাতি এটাত লৈছোঁ অলপমান গাখীৰ, নৰ্মেল টেম্পাৰেচাৰৰ গাখীৰ। মই ব্যৱহাৰ কৰিম ভেনিলা কাষ্টাৰ্ড পাউডাৰ। আপোনালোকে যিকোনো ফ্লেভাৰে ল'ব পাৰে। মই লৈছোঁ 2 চামুচ কাষ্টাৰ্ড পাউডাৰ। গাখীৰখিনিৰ লগত ভালকৈ মিক্স কৰি ল'ম যাতে একো থাকি নাযায়। ভালকৈ মিক্স কৰিব লাগিব। ইফালে আমাৰ গাখীৰ উতল আহি গৈছে। এতিয়া আমি ইয়াতে দিম 4 চামুচ চেনি। চেনিখিনি ভালকৈ মিক্স কৰি ল'ম যাতে চেনিখিনি গলি যায়। ভালকৈ লৰাই লৈছোঁ। চেনিখিনি যেতিয়া গলি যাব তাৰপিছত দিম আমি কাষ্টাৰ্ডখিনি। জুইটো ল' ফ্লেমত ৰাখি এইখিনি 2 মিনিটৰ কাৰণে লাৰি থাকিম। ভালকৈ লাৰিব লাগিব। 2 মিনিটমান লৰাৰ পিছত কাষ্টাৰ্ডখিনি ৰেডি হৈ যাব। কাষ্টাৰ্ডখিনি বাতি এটাত ওলাই ল'ম আৰু অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিম ঠাণ্ডা হ'বলৈ। আৰু মই লৈছোঁ ইফালে ফল। আপোনালোকৰ নিজৰ পচন্দ মতে যিকোনো ফল ল'ব পাৰে। মই লৈছোঁ আপেল, অলপমান কল, ডালিম, কেইটামান আঙুৰ। এতিয়া ফ্ৰিজৰ পৰা কাষ্টাৰ্ডখিনি ওলাই আনিলোঁ। এতিয়া মই ফলখিনি মিক্স কৰি ল'ম। গোটেইখিনি ফলখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰা হোৱাৰ পিছত আমি এইখিনি 1 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। তেতিয়া খাবৰ কাৰণে ভাল হয় আৰু। ইফালে আমাৰ ৰেডি হৈ গ'ল ফুড কাষ্টাৰ্ড। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।